আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ দিনটোত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিশেষকৈ আজিৰ দিনটো জাগিৰোডবাসীৰ বাবে এটা বিশেষ দিন, কিয়নো মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনটোতেই জাগিৰোডবাসীয়ে লাভ কৰে বহুকেইটা বিশেষ উপহাৰ। প্ৰথমেই মৰিগাঁও জাগিৰোড সংযোগী কপিলী নৈৰ ওপৰত নিৰ্মাণ কৰা নতুন দলংখনৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শুভ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মৰিগাঁও জিলা আয়ুক্ত বিধায়ক ৰমাকান্ত দেউৰী, আৰক্ষী অধীক্ষককে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। দলং উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দলংখনৰ জৰিয়তে জাগিৰোডবাসীয়ে বহু দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্ত হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। অকল জাগিৰোডবাসীৰ কাৰণে নহয়, সমগ্ৰ মৰিগাঁও জিলাবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে। কোনোবা যদি গুৱাহাটীলৈ যাব লগা হয় মৰিগাঁৱৰ পৰা, লাহৰীঘাটৰ পৰা, তেতিয়াহ'লে এই দলংখনত অহা যোৱা কৰোঁতে আধা ঘণ্টা বেছিকৈ সময় হৈছিল। আমাৰ জাগিৰোডৰ পৰা মৰিগাঁৱলৈ DC অফিচলৈতো যাবই লাগিব বা জিলা সদৰলৈ যাবই লাগিব। অহা যোৱা কৰোঁতে আধা ঘণ্টা সময় বেছি লাগিছিল, কাৰণ ইয়াৰ লগত আছিলে এখন ছিংগুল লেনৰ দলং। আৰু এই দলংখন আৰম্ভ হৈছিলে 2012 চন মানত, কিন্তু তেতিয়াৰ যিটো কোম্পানী আছিল তেওঁলোকে কৰিব নোৱাৰিলে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পাছত আমি তেখেতক অনুৰোধ কৰিছিলোঁ যে এই দলংখন অত্যন্ত গুৰুত্বপূৰ্ণ। এই দলংখন নহ'লে জাগিৰোডৰ মৰিগাঁও ৰাইজ বৰ বিপদত পৰে আৰু বিশেষকৈ ৰোগীসকলৰ বহুত কষ্ট হয়। গতিকে মোৰ চকুৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ ওচৰলৈকে গৈছিল। সেইদিনা মই দিল্লীতে উপস্থিত আছিলোঁ আৰু নীতিন গাডকাৰী ডাঙৰীয়াক অনুৰোধ কৰি এই দলংখন চেংচন কৰিছিল। প্ৰায় 74 কোটি টকা এই দলংখনৰ কাৰণে NHAI বা কেন্দ্ৰীয় চৰকাৰে অনুমোদন কৰিছিল আৰু আমি 2 বছৰৰ ভিতৰত এই দলংখন সম্পূৰ্ণ কৰিলোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি নিজে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক লগ নধৰিলে হয় তেতিয়া হয়তো অলপ দেৰি হ'ল হয়। সেই কামখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও পেলাই নথয়। গুৰুত্বপূৰ্ণ কামখিনি ইয়াত তেখেতৰ স্বভাৱ বা তেখেতৰ এইটো কাম কৰাৰ প্ৰতি স্পৃহা। গতিকে আজিৰ তেখেতৰ জন্মদিন, মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে দাদা, যিহেতু এইখন দলং আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু 1 তাৰিখে যদি আপোনাৰ সময় আছে আপুনি ইয়ালৈকে আহক, দলংখন ৰাইজৰ কাৰণে উচৰ্গা কৰক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কথা মানিছিল আৰু খন্তেক পাছতে হয়তো 1 ঘণ্টাৰ ভিতৰত তেখেত ইয়াত আহি উপস্থিত হ'ব আৰু তেখেতে ফিতা কাটাৰ পাছত এই দলংখন আমি লগে লগে ৰাইজৰ কাৰণে মুকলি কৰি দিম। 60 দশক মানৰ মতিৰাম বৰাই এইখন আৰম্ভ কৰিছিলে। আজি সেই দলংখন কেনেকুৱা ব্যৱস্থা কৰি সেই দলংখন হয়তো বন্ধ হ'ব, কাৰণ এখন অলপ ডেমেজ হৈ আছে। যোৱাকালি মই ইঞ্জিনিয়াৰসকলৰ লগত পাতিছিলোঁ, অলপ ডেমেজ দলং, কিন্তু এইখনতো আমাৰ হৈয়ে গ'ল। এইখন হোৱাৰ পাছতে এইখনৰ দায়িত্ব বা এইখনৰ গুৰুত্ব বা এইখনৰ ইম্পৰ্টেঞ্চ কমি যাব পাৰে, কিন্তু মানুহ অহা যোৱা কৰিব পাৰিব চাগে, কিন্তু গাড়ী অহা যোৱা হয়তো কৰিব নিদিব। কিন্তু আমি দলংখন ইমান ডাঙৰ ভাল দলং পালোঁ, 210 মিটাৰ এখন দলং 74 কোটি টকা খৰচ কৰি আমি নিৰ্মাণ কৰিছোঁ আৰু ৰাইজৰ আৰু সহায় হ'ব। আৰু সহায়ৰ কাৰণে আৰু যদি কিবা কৰিব পাৰোঁ তাৰ কাৰণে সদায় দৃঢ় হৈ থাকিম। ইয়াৰ পাছতেই জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পৰিদৰ্শন কৰাৰ লগতে এক বিশেষ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীগৰাকী। আৰু অসমত বহি থকা মানুহখিনিয়ে আমি সদায় কাৰোবাক নাজানা নুশুনা নিচিনা মানুহক দোষ দি আছিলোঁ যে আমাৰ অসমত একো নহয়। কিন্তু যেতিয়াই আমি একেলগে মিলি চিন্তা কৰিলোঁ যে অসমত সকলো হ'ব পাৰে, এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে প্ৰমাণ কৰিব যে অসমত আটাইতকৈ বিশ্বৰ ভিতৰত আটাইতকৈ কঠিন আৰু য'ত আটাইতকৈ টেকনলজিৰ প্ৰয়োজন হয় তেনেকুৱা ডাঙৰ ইণ্ডাষ্ট্ৰী এটাই আমি অসমত কৰিব পাৰিছোঁ। আৰু इसका कारण जो आज एक टेक्नोलॉजी से भरे हुए ये जो फैक्ट्री हम लोग बनाने जा रहा हूं, ये आसाम को एक नया दिशा देने के लिए जा रहा है। जब ये इमारत, अभी तो पाइलिंग का आप लोग काम कर रहा है, बाउंड्री वॉल का काम हो रहा है, पाइलिंग का काम हो रहा है,
धीरे धीरे जो ये फैक्ट्री उठेगा, ये लोगों को फैक्ट्री दिखाई देगा, इसी से ही असम का लोगों का और आत्मविश्वास बढ़ेगा कि नहीं, हम लोग असंभव को भी संभव कर सकता हूं। ये फैक्ट्री एक नया असम बनाएगा और मैं इसके लिए आप लोगों के लिए हमेशा मैं ग्रेटफुल रहूंगा कि आप लोगों का कारण ही मेरा असम को एक नया दिशा मिलने का, हम लोग एक रास्ता में जाने का काम कर सक रहा हूं। মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ দিনটোত জাগিৰোডবাসীয়ে মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জাগিৰোডবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, PB সংবাদ।